নমস্কাৰ মই আজি প্ৰায় 6-7 দিনৰ পিছত গুৱাহাটী পালোহি আৰু আহিয়ে গুৱাহাটী বাসিন্দা বা গুৱাহাটী ওচৰ পাজৰে থকা যিসকলে আমাক ডনেট কৰিছে বস্তু ধৰক সামগ্ৰীবোৰ তেওঁলোকৰ সেই বস্তুখিনি আমি এই ঘৰটোত ৰাখিছিলোঁ আৰু এইখিনি ৰখাত আমাক সহায় কৰিছিলে মোৰ 3 ভাতৃ ভাৰ্গৱ, সপোন আৰু সচিন। সচিনে বৰ্তমান ভিডিঅ' কৰি আছে আৰু ভাৰ্গৱ আৰু সপোন এইফালে এবাৰ আহিব লাগে। তেওঁলোকে মোক সহায় কৰিছে। সপোন বৰ ধুনীয়া নাম, আকৌ এবাৰ কৈছোঁ। আৰু আটাইতকৈ ভাল লগা কথা যে ভাৰ্গৱৰ জন্মদিন। চ' হেপী বাৰ্থডে ভাৰ্গৱ, সদায় ভালেই থাকা। তোমালৈ এটা চকলেটো আনিছোঁ, দিম বাৰু শেষত। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি কি কি বস্তু পাইছোঁ। পানী বটলবোৰ ইয়াত থোৱা আছে, পানী বটলবোৰ থোৱা আছে। ভাৰ্গৱ তোমাৰ ফোনটো অন কৰি দিয়া। তাৰপাছত ইয়াতে কি কি আছে তোমালোকে কৈ দিয়া। ইয়াতে কাপোৰ আছে ন? ইয়াত কাপোৰ আছে গোটেইখিনি, নতুন পুৰণা মিক্স আছে। ইয়াতে নতুন কাপোৰো আছে, পুৰণা কাপোৰো আছে। এইখিনি অকল কাপোৰে আছে, অকল কাপোৰ। ঢেৰ কাপোৰ পাইছো, বহুত বেছি কাপোৰ পাইছো। আমি বাকী বস্তুবিলাক ওপৰত আছে, আপোনালোকে ওপৰত আহিব লাগিব। ভাৰ্গৱে নিজৰ ঘৰত ৰাখিছে। বহুত বহুত ধন্যবাদ ভাৰ্গৱ, সপোন আৰু সচিন। ইয়াতে আমাৰ প্ৰায়বোৰ সামগ্ৰী থোৱা আছে। কি কি আছে ভাৰ্গৱ? ইয়াত আপোনাৰ খোৱা বস্তুৰ পৰা বিস্কুট, পানী বটল, পানী আৰু বনভিটা আৰু যিসমূহ কিছুমান কাপোৰো আছে। ইয়াতে কাপোৰ আছে আৰু বেবী কাপোৰ আছে, বেবী ফুড আছে, তাৰপিছত বিস্কুট আছে, বিস্কিট আছে। আৰু ডোনাৰ্ছখিনিৰ নামখিনি মই এতিয়ালৈকে আমাক যিসকলে ডনেট কৰিছে ইয়াত এই ৰুমলৈ আহা, মই তেওঁলোকৰ নামটো ক'ব বিচাৰিম। ইয়াতে আহিম ন, সেইকাৰণে পোহৰটো পাম, নহ'লে আন্ধাৰ হৈ থাকিব। যিসকলে ডনেট কৰিছে মই তেওঁলোকৰ এতিয়ালৈকে মানে গুৱাহাটীত থকাখিনি কৈছোঁ দেই, তেওঁলোকৰ নামটো ক'ব বিচাৰিছোঁ। আনিয়া এডিশ্যনৰ থেংক ইউ দিশা, থেংক ইউ ৰঞ্জু আংকল। তেওঁলোকে আমাক বহুত সামগ্ৰী দিছে, পানী বটলৰ পৰা আদি কৰি কাপোৰৰ পৰা আদি কৰি বহুত ঢেৰ বস্তু দিছে। ৰাইনো ক্লাব, থেংক ইউ ৰাইনো ক্লাব, থেংক ইউ অৰ্পিতা চৌধুৰী, থেংক ইউ ভাস্বতী গোস্বামী, থেংক ইউ তৃষ্ণা দাস মোৰ বাৰ বান্ধৱী হয় তৃষ্ণা বা, থেংক ইউ ছ' মাছ। তেওঁলোকৰ অফিচৰ ফালৰ পৰাও খুব বহুত বেছি সামগ্ৰী পঠিয়াইছে। থেংক ইউ সিদ্ধাৰ্থ, থেংক ইউ ৰিমঝিম শইকীয়া, থেংক ইউ বৰ্ষালী বুঢ়াগোহাঁই, থেংক ইউ তন্ময় গোস্বামী। প্ৰত্যেকজনকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মাত্ৰ 2জন আৰু ডোনাৰ আহিছিলে, তেওঁলোকে আমাক সামগ্ৰী দি থৈ গৈছে। গতিকে মই আগতেও কৈছোঁ যে এই মিছনটো আমাৰ নহয়, মিছনটো আমাৰ সকলোৰে, মোৰ নহয় তাৰমানে, অৰ্থাৎ আমাৰ সকলোৰে। গতিকে এই মিছনটোত সকলোৱে সহায় কৰাৰ কাৰণে মই প্ৰত্যেককে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে দীপলিনা ডেকা ফাউণ্ডেশ্যন আৰু আমি যিটো ক্ৰাউড ফাণ্ডিং ষ্টাৰ্ট কৰিছিলোঁ তাৰে এয়া লাইভ আপডেট হৈ আছে। এতিয়া সকলোবোৰ আপোনালোকে ডোনাৰ্ছ লিষ্টটো ইয়াত চাব পাৰিব, সকলোবোৰ ইয়াত ট্ৰান্সপেৰেঞ্চি আছে। প্ৰত্যেকৰ নাম, যিসকলে আমাক ডনেট কৰিছে প্ৰত্যেকৰ নাম আমি ইয়াতে দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু সেই লিংকটো আপোনালোকে মোৰ ইনষ্টাগ্ৰাম বায়'ত পাব। লগতে থেংক ইউ ছ' মাছ আৰ্যন কেলভিন, তেওঁলোকে আমাক এই কেম্পেইনটোত বহুত বেছি সহায় কৰিছে। গতিকে ফৰ আৰ্যন কেলভিন, তেওঁ আমাক প্ৰায় 1,36,000 ডোনাৰ্ছে আমাক ডনেট কৰিছে আৰু প্ৰায় এতিয়ালৈকে আমি 28 লাখ টকা ৰেইজ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমি ইতিমধ্যে যিটো আমি 100টা ঘৰ পৰিকল্পনা কৰিছিলোঁ, 100টা পৰিয়ালৰ কাৰণে 100টা ঘৰ, সেইখিনিৰ কাৰণে আমি আগবাঢ়িছোঁ। এটা বহুত ডাঙৰ প্ৰজেক্ট, এটা বহুত ডাঙৰ মিছন, ভয়ো লাগিছে, বহুত দায়িত্ব আছে, মানুহে বহুত বেছি বিশ্বাস কৰিছে। এতিয়াও যিসকল আহিছিল তেওঁলোকে কৈছে যে আপোনালোকে স্বাস্থ্যৰ যত্ন লওক, আপোনালোকক বহুত বিশ্বাস কৰিছে। গতিকে সেই বিশ্বাস কৰা শব্দটো মোৰ কাৰণে বহুত ডাঙৰ। সেইটো কাৰণে আমি যাতে কোনো ভুল ত্ৰুটি নোহোৱাকৈ আমি এই মিছনটো ষ্টাৰ্ট কৰি পেলাই শেষ কৰিব পাৰোঁ, তাৰেই আমাৰ গোটেই প্ৰচেষ্টা চলিছে। প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আমাৰ এই মিছনটো কণ্টিনিউ হৈ থাকিব, আপোনালোকৰ সহায় আৰু সহযোগিতা আমাক লাগি থাকিব। থেংক ইউ।